গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ বলক। মই বজাৰ কৰি একেবাৰে বজাৰত গ'লোঁ, বজাৰ কৰি লৈ আহিলোঁ। এতিয়া মই বজাৰ কি আনিলোঁ আৰু কি বনাম আপোনালোকক দেখাই আছোঁ, চাই যাই থাককচোন। মই বজাৰ কি লৈ আহিছোঁ। তো আনিছোঁ ঔটেঙা 20 টকা দি কিনে ঔটেঙা এটা, ধনিয়া আপোনালোকে কোনে ধনিয়া খাই ভাল পায় কওক। 10 টকা এইটো মুঠিৰ, এক মুঠি মই কৈছোঁ 20 টকা দে 3 মুঠি ল বুলি নিদিয়ে, কিন্তু মোৰ বহুত বেয়া লাগিছে। মাছ আনিছোঁ কাৰণে মাছৰ আঞ্জাত দিয়াৰ কাৰণে আনিছোঁ। লগত এইটো কোনে চিনি পায়, এইটো হ'ল নেনাম, আমাৰ মণিপুৰী সম্প্ৰদায়ৰ চলে। মোৰ হাজবেণ্ডৰ সিহঁতৰ এইটো নেনামটো নহ'লে মানে নচলে। যিকোনো অকেশ্যন, বিয়া কাজ কৰ্ম যিকোনো বস্তুত এইটো বস্তুটো লাগেই সিহঁতক, মানে মছলাৰ দৰে কাম কৰে। ইমান ধুনীয়া চেন এটা আছে। আৰু ইয়াতে আনিছোঁ লাই আৰু এইটো ওলাই লৈছোঁ লাই আৰু লফা শাক বইল কৰিম। লফা শাক 30 টকাৰ আনিছোঁ 4 মুঠি, এইটো 10 টকা দি এমুঠি লাই, এইটো বইল। কালিও খাইছোঁ বইল, কালি লফা শাক নাছিলে। এইটো আনিছোঁ মাছ 280 টকা দি মাছ। 80 টকা লোৱা নাই বাৰু, 10 টকা এটা কম কৰিছোঁ, 70 টকা লৈছে। এইটো মিৰ্গা, ডাঙৰ মিৰ্গা এটা আনিছোঁ। এতিয়া বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। কি বনাম আজি ৰাতিৰ সাজত, আপোনালোকে চাই থাকিব। লফা শাকটো ধুনীয়াকৈ বাচি কিনে ধুই লৈছোঁ, লগতে নিমখ অকণমান দি কিনে ধুনীয়াকৈ বইল কৰি ল'ম, এটা চিটি মাৰি ল'ম। তাৰপিছত মাছখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ কাৰণে কেৰাহী পাতি দিছোঁ। মোৰ হাজবেণ্ডৰ লগ আহিব, তাৰ কাৰণে মই অলপ পটাপট বনাই আছোঁ। লগত বিলাহী আৰু মাছ, ইফালে বইল বনাইছোঁ, ইফালে ঔটেঙা আৰু মাছ, সেনেকুৱা দুবিধ মাছেদি বনাম। এতিয়া বেলেগ মাছ আনি আছে, ঔটেঙাৰ লগত বনাব। এতিয়া এইখিনি মই বনাই লওঁ বিলাহীৰ লগত। অলৰেডি মোৰ বইল চব্জি হৈ গ'ল। আৰু বিলাহী বনোৱাৰ কাৰণে মাছখিনি ফ্ৰাই কৰি লৈছোঁ। মাছ মই গোটাইখিনি নবনাওঁ, অলৰেডি বেলেগ মাছ ঔটেঙাৰ লগত খাবৰ কাৰণে আনি আছে। আৰু সিহঁতে অলপমান সৰুকৈ পাৰ্টি এখন কৰিবৰ কাৰণে লগত চিকেন বা মাটন আনি আছে বুলি কৈছে। অৰ্ডাৰ দি কেনে বনাই কেনে তাৰকাৰণে মই এই বিধ বনাই থৈ দিলোঁ আৰু বইল চব্জিখিনি বনাই থৈ দিলোঁ। বনাই আছোঁ বিলাহী আৰু মাছ। অলৰেডি মাছ আৰু বিলাহী বনোৱাৰ কাৰণে মই দিছোঁ অকণমান পাঁচফোৰণ, কেঁচা জলকীয়া কেইটামান ভাজি লৈছোঁ আৰু পিঁয়াজ এটা ধুনীয়াকৈ ৰঙচীয়া হোৱাকৈ ভাজি দিম, গল্ডেন কালাৰ হোৱাকৈ। ইফালে দিছোঁ কালাৰৰ কাৰণে ৰং গুড়ি আৰু সোৱাদ অনুসৰি নিমখ। ধুনীয়াকৈ বিলাহীখিনি ভাজি ল'ম, তাৰপিছত দিম মাছখিনি। অলৰেডি বইল চব্জি ধুনীয়াকৈ হৈ গ'ল। এতিয়া ইয়াতে চিটি মাৰিবৰ কাৰণে দিছোঁ ঔটেঙা, বৰালি মাছেদি বনোৱাৰ কাৰণে। বৰালি মাছটো যেতিয়া আহি পাব, মানুহটো লৈ আহি পাব, তেতিয়া বনাম। অলৰেডি ফাইনালি বিলাহী আৰু মাছ হৈ গ'ল। এইটো ধনিয়া পাত দিছোঁ, ধুনীয়াকৈ কমপ্লিট হৈ গ'ল। এক চাইডে ঔটেঙা বহাই দিছোঁ, মানে ঔটেঙাটো বনোৱা অলপ দেৰি লাগিব, মানুহটো আহি পালেহে বনাম। এতিয়া মই কি বনালোঁ আপোনালোকে দেখা পাইছে। আলহী আহিব মোৰ বুলি হাজবেণ্ডৰ লগ। আজি মই লফা শাক আৰু লাই শাক বইল কৰিছোঁ, ইফালে ঔটেঙা আৰু বৰালি মাছেদি বনাবৰ কাৰণে ঔটেঙা বইল কৰি আছোঁ, ইফালে বিলাহী আৰু মাছ বনাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে অলৰেডি দেখাই পাই থাকে, মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকে, মই আজি এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে বাই বাই, গুড নাইট।